ডি ডাবলিৰ ফালৰ পৰা আজি আহিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা অৰ্থাৎ অফিচিয়েল ইনফৰমেশ্যন LPP যি ৫,৫৫০টা পদৰ ইতিমধ্যে ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে। এই মেৰিট লিষ্টত ইতিমধ্যে একাংশ প্ৰাৰ্থী উইথহলৰ লগতে আন একাংশ প্ৰাৰ্থী মাল্টিপুল ছিলেকশ্যন হৈ আছিলে, অৰ্থাৎ মাল্টিপুল আইডিৰ সহায়ত আবেদন কৰিছিলে। এজন প্ৰাৰ্থী হয়তো একাধিক টেট কোৱালিফাইড হোৱাৰ কাৰণে LPতে হওক মোৰ দেন ওৱান ডিষ্ট্ৰিক্ট নাইবা LPP দুটা ছিলেকশ্যন হৈছিলে। সিহঁতসকলৰ কাৰণে ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাৰণে বা যিসকলে মাল্টিপুল ছিলেকশ্যন হৈছিলে সিহঁতৰ কাৰণে ছিংগল পষ্ট ছিলেকশ্যনৰ কাৰণে ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ পাইছে। কিন্তু তাৰ লগতে মই আগৰ ভিডিঅ'সমূহত উল্লেখ কৰিছিলোঁ যে একাংশ প্ৰাৰ্থীয়ে যিহেতু অসম চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ কেইবাটাও নিযুক্তি প্ৰক্ৰিয়া চলি আছে, ইয়াৰ ফলত একাংশ প্ৰাৰ্থীয়ে যি SRD হওক নাইবা BTRৰ যি LPP নিযুক্তি নাইবা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ নিযুক্তি হওক, এইসমূহতো নিযুক্তি পোৱা প্ৰাৰ্থী বা লিষ্টত নাম থকা প্ৰাৰ্থীও এই যিখন যোৱা 10 তাৰিখে ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে, এই মেৰিট লিষ্টত নাম সন্নিৱিষ্ট হৈছে উল্লেখ কৰিছিলোঁ। চ' আজি এই সম্পৰ্কে আহিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু এই নিৰ্দেশনাৰ ফলত একাংশ প্ৰাৰ্থীৰ বাবে নিশ্চিতভাৱে ভাল খবৰ হ'ব। এতিয়া চাওক নটিফিকেশ্যনখনত উল্লেখ কৰিছে যে whereas several recruitment processes are being conducted by different department under government of Assam, যেহেতু অসম চৰকাৰৰ অধীনত বিভিন্ন বিভাগৰ কেইবাটাও নিযুক্তি প্ৰক্ৰিয়া চলি আছে, whereas it has been observed that some candidates are selected for multiple posts at the same time in different posts under different department। আৰু কি হৈছে এইখিনিও লক্ষ্য কৰা হৈছে যে একাংশ প্ৰাৰ্থী বিভিন্ন বিভাগৰ একাধিক পদত নিযুক্তিও লাভ কৰিছে আৰু সেইসকল প্ৰাৰ্থী এই যিখন ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে ইয়াতো নামসমূহ সন্নিৱিষ্ট হৈছে। In view of the above, the candidates listed in the first provisional merit list published 5 number this and this are hereby instructed to voluntarily withdraw their names from the post of teachers of LP and UP school under DEE Assam against advertisement A and advice number B dated 26/12/2020, অৰ্থাৎ যি LPP ৫,৫৫০টা পদৰ যিসমূহ প্ৰাৰ্থী অইন বিভাগৰ অইন পদসমূহতো ছিলেকশ্যন হৈছে সিহঁতে স্বয়ংক্ৰিয়ভাৱে উইথড্ৰ কৰিব পাৰে সিহঁতৰ ছিলেকশ্যনসমূহ। চ' ইয়াৰ কাৰণে ইতিমধ্যে ইন দিছ ৰিগাৰ্ড দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ DEE Assam at this and hereby submit their withdrawal of candidature from the post starting from 19/9/2025, অৰ্থাৎ 19 তাৰিখৰ পৰা আজিৰ পৰা কি কৰিব পাৰিব সেই DEE ৱেবছাইটত এটাকে উইথড্ৰল অপশ্যন ক্লিক কৰি নিজৰ যিটো কেণ্ডিডেচাৰ ছিলেকশ্যন হৈছে তাৰ পৰা উইথড্ৰ কৰিব পাৰিব অনৱাৰ্ড টিল দ্য পাব্লিকেশ্যন অফ দ্য ফাইনেল ছিলেকশ্যন লিষ্ট। আৰু এই প্ৰচেছটো ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ আগলৈকে কি কৰিব পাৰিব এই উইথড্ৰল অপশ্যনটো এক্টিভ হৈ থাকিব। চ' যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে অইন বিভাগসমূহত বা অইন পষ্টসমূহতো ছিলেকশ্যন হৈছে সিহঁতৰ নাম যদি এই যিখন ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে ৫,৫৫০টা LPP সিহঁতসকলে উইথড্ৰ কৰিলে নিশ্চিতভাৱে অলপ নম্বৰৰ কাৰণে পইণ্ট কিবা নম্বৰৰ কাৰণে যিসকল প্ৰাৰ্থী বঞ্চিত হৈ আছে সিহঁতসকলৰ কাৰণে বহুতখিনি উপকাৰ হ'ব। চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি এইখিনি মই ক'ব বিচাৰোঁ যে বা যিসকল অলপ কাৰণে যি টেট কোৱালিফাইডসকলে নিজৰ নামসমূহ সন্নিৱিষ্ট হোৱা নাই আশাৰে বাট চাই আছে ফাইনেল মেৰিট লিষ্টৰ কাৰণে সিহঁতসকলৰ পক্ষৰ পৰা জনাব বিচাৰোঁ বা ক'ব বিচাৰোঁ যিসকলে ইতিমধ্যে অইন বিভাগসমূহত ছিলেকশ্যন হৈছে বা LPP যি ৫,৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে এইসমূহত যোগদান নকৰে ফাইনেল লিষ্টত নাম আহিলেও বা সিহঁতে পালেও, গতিকে সিহঁতসকলে স্বয়ংক্ৰিয়ভাৱে এই উইথড্ৰল অপশ্যনটো ক্লিক কৰিলে নিশ্চিতভাৱে একাংশ প্ৰাৰ্থীৰ বাবে ভাল খবৰ হ'ব। চ' no offline choice or preference of post will be accepted in this regard। চ' অফলাইন যেটো সুবিধা নাই অনলাইন যোগেদি আৰু এইটো 19 আজিৰ পৰা এখন যেটো ষ্টাৰ্ট হ'ব বুলি কৈছে আৰু ফাইনাল লিষ্ট প্ৰকাশ পোৱাৰ আগলৈকে থাকিব। চ'
যিসকলে অইন পদসমূহত ইতিমধ্যে চিলেকশ্যন হৈছে বা LPBৰ যিখন 5550টা পদৰ নিযুক্তি দিব সেইসমূহত যদি যোগদান নকৰে সিহঁতসকলে যদি ফাৰ্ষ্ট প্ৰভিজন লিষ্টত নাম আহিছে সিহঁতসকলে নিজৰ নামসমূহ ইয়াৰ পৰা উইথড্ৰ কৰিলে একাংশভাৱে নিশ্চিতভাৱে একাংশ প্ৰাৰ্থীৰ কাৰণে যথেষ্ট ভাল হ'ব। আৰু মই যিহেতু আগৰ এটা ভিডিঅ'ত এনালাইচিছ যিটো কাট অফ মাৰ্ক সম্পৰ্কে উল্লেখ কৰিছিলোঁ যে কাট অফ মাৰ্কটো কেইবাটাও ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰিব। যেনেকুৱা উইথড্ৰ থকাবিলাকৰ প্ৰপাৰ ডকুমেণ্ট ছাবমিট যদি কৰিব নোৱাৰে যিসকলে কৰিব নোৱাৰিব কৰিব পাৰিলে ভাল, আৰু যদিও নোৱাৰে NIS ডিএলইডত হওক বা পেণ্ডিং থকা কিছুমান আছে যদি প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিব নোৱাৰে সিহঁতসকলৰ কিন্তু যদিও প্ৰভিশ্যনেল নাম আহিছে ফাইনেল লিষ্টত বা পৰৱৰ্তী লিষ্টসমূহত সিহঁতৰ নামসমূহ নাথাকে। কিন্তু তাৰপিছত যিসকলৰ মাল্টিপুল পষ্টত চিলেকশ্যন হৈছে সিহঁতৰ কাৰণে ইতিমধ্যে ছিংগল পষ্ট চিলেকশ্যন কৰাৰ কাৰণে অপশ্যন দিছে। সেইসমূহৰ পৰা একাংশ প্ৰাৰ্থী কমি যাব। তাৰপিছত আজি যিখন লিষ্ট প্ৰকাশ পাইছে উইথড্ৰ অপশ্যন, এই উইথড্ৰ অপশ্যনৰ ফলত কি হ'ব নিশ্চিতভাৱে একাংশৰ পৰা ভাল খবৰ আহিব। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ লেটেষ্ট গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।